অৰুণাচলখন চাওকচোন কি ধুনীয়া লাগিছে আপোনালোকে অৰুণাচলৰ টাউনখন চাওক কি ধুনীয়া লাগিছে আপোনালোকে অৰুণাচল আহিব পাৰিলে এপাক চাই যাবহি আৰু আমাৰ এতিয়া চিজিঅ দিছেনে হেল্ল' গাইজ গুড ইভিনিং আজি ভিডিঅ' এটা বনাম বুলিছিলোঁ বেলেগ টাইপৰ বনাবলৈ নহ'ল কাৰণ আজি শুই আছিলোঁ তাতে ডিউটি আছিল আগবেলা টাইমত আৰু এতিয়া বতৰবিলাক ডাৱৰীয়া দেখিছেনে নাই আপোনালোকে চাওক বহুত ডাৱৰীয়া হৈ আছে আৰু আপোনালোকৰ ফালে কেনেকুৱা হৈ আছে জনাম আৰু তাতে এবাৰ মোক মানে কি মেচ কামাণ্ডাৰ পাতিলে বুজিছেনে মেচ কামাণ্ডাৰ বুলি আপোনালোকক কোৱা নাই কথাটো কাৰণ এতিয়া মানে মেচৰ বজাৰ সকলোখিনি ময়ে কৰোঁ যিহেতু আৰু আপোনালোকৰ এতিয়া বৰ্তমান 30 তাৰিখ হ'ল আৰু লাষ্ট এদিন বজাৰ কৰিব লাগিব কাৰণ 1 তাৰিখৰ পৰা মই মেচটো চলাই আছোঁ মানে মেচ মানে কি ভাত বনোৱা যিবিলাক সামগ্ৰী লাগে ভাত চাউল দালি আলু কি লাগে সকলোখিনি বজাৰ কৰি আছোঁ আৰু এতিয়া লাষ্ট দিন এদিন চলাব লাগে পইচা পাতিও হাতত নাইকিয়া হৈ গৈছে মানে চলাব ফাৰ্ষ্ট টাইম চলাইছোঁ যে ভালদৰে চলাব নাজানো চ' 500 ৰুপিছ এটা আছে আৰু আজিৰ দিনটোৱে কাইলৈ দিনটোৱে মই চলাব লাগিব আৰু এতিয়া মেচত কি বস্তু নাই চাই আহোঁগৈ চাই পিনে আপোনালোকক দেখাম আৰু বজাৰ কৰিবলৈ যাম মই আপোনালোকৰ অৰুণাচলত আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাব সম্পূৰ্ণ কেনেকুৱা লাগে জনাব আৰু আজি বেলেগ ভিডিঅ' বনাবলৈ টাইম নহ'ল কাৰণ শুই আছিলোঁ আৰু আগবেলা ডিউটি আছিল আপোনালোকে লাইভ হওঁতে দেখিছিলে চ' আপোনালোকে এই ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ কেনেকুৱা হয় আপোনালোকে জনাব আৰু লগতে অৰুণাচলত বজাৰ কৰিবলৈ গৈ আছোঁ আপোনালোকে চাই থাকক বৰ্তমান মেচৰ ভিতৰত পালোহি কি নাই আপোনালোকক চাই লওঁ ফাৰ্ষ্ট আপোনালোকৰ মানে কি জলকীয়া আছে পিঁয়াজটো নাই পিঁয়াজ আপোনালোকৰ পিঁয়াজ কেইটামানতে পিঁয়াজ আনিব লাগিব আৰু লগতে আৰু কি নাই পিঁয়াজ অলপ চব্জি একোৱেই নাই চব্জি আনিব লাগিব আৰু লগতে আলু একেবাৰে নাই আলু আনিব লাগিব মানে দুদিনৰ কাৰণে বজাৰ কৰি দিব লাগিব আৰু বৰ্তমান এতিয়া মানে একো মেচত তেনেকুৱা বস্তু নাই মানে চব্জি চাউল আছে বাৰু চব্জি নাই দালি চালি আছে বাকী মানে চব্জিটো নাই চব্জি বজাৰ কৰিবলৈ যাব লাগিব আৰু লগতে আলু পিঁয়াজ নাই বেলেগ বাকী বস্তু সকলোখিনি আছে অকল আলু নাই পিঁয়াজ নাই আৰু আপোনালোকৰ চব্জি অলপ মানে 2-3 মানৰ চব্জি আনিব লাগিব সেইকেইটা বস্তুৱে নাই চ' এতিয়া বৰ্তমান চিজিঅ'ক জগাই পিনে আমি অৰুণাচলৰ বজাৰ কৰিবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক খালি অ' চিজিঅ' নুঠ কিয় বজাৰ যাব লাগে ক'ত চুকত সোমাই লৈছে বা মানুহটো মানে এনি টাইম 12টা বাজিৰ পৰাই শুই আছোঁ এতিয়ালৈকে উঠিবলৈ হোৱাই নাই বজাৰলৈ যাওঁ বৰষুণ আহি আছে চব্জি বজাৰ কেইটামান কৰিব লাগে জল্দি বৰষুণ আহি আছে পিছত ৰাতি ভাত লঘোণে নাথাকিবি নহ'বা আৰে আন্ধাৰ হ'লেই তই এনেই ট্ৰেইনিং মাৰি আহিলি আৰু নামত ট্ৰেইনিং মাৰি উঠিব কৰিব নোৱাৰ বেয়া মতে ওলাই গৈছে মুখৰ পৰা ট্ৰেইনিং মাৰি আছ 12টাৰ পৰা শুইছোঁ এতিয়ালৈকে কেইটা বাজিলে এতিয়া 4:30 বাজি গ'ল বজাৰ কৰিব লাগে কি বোলে কি কৈছ চিজিঅ' কি চাকৰি কৰিছ নেকি অৰুণাচলত যাব লাগে কি বোলে বেলেগৰ ঘৰত যদি কাম কৰিলোঁ হয় 4টা বজাৰ সময় ছুটি নিদিয়ে নহয় দিন হাজিৰাটো দিব আৰু এতিয়া কি বৰ ডেঞ্জাৰ মালচোন কিবা ষ্টাইল কৰিবলৈ আছে নে আৰু মোৰ ধুব আৰু জেকেট পিন্ধিবতো আছে পলাশ কি আনিব লাগিব চব্জি কোৱা তেল আছে তেলৰ বটল এটা আনিছোঁ মই কালি সেইত চোৱা এইটো যোনটো হেৰি আছে কাৰ্টুনটো আছে কাৰ্টুনটো নাই কাৰ্টুনৰ ভিতৰত মই এটা সোমাই থৈ দিছোঁ শেষ হয় বুলি কাৰ্টুনৰ ভিতৰত এটা আছে চাবা ৰাম ভাই জল্দি ওলা গুজি কি আৰু ৰঙালাও নেকি ঠিকে আছে দেখিছেনে গাইছ আজি বতৰটো বহুত ডাৱৰীয়া হয় মানে কি বৰষুণ পৰিব যেন মানে বৰষুণ পৰিছে ৰাতিপুৱা আৰু এতিয়াও বৰষুণ পৰিব নেকি বতৰটো মানে বহুত ডাৱৰীয়া পাহাৰৰ ফালে আপোনালোকে চাই লওক বহুত ডাৱৰীয়া আছে বতৰটো আজি হেল্ল' গাইছ আপোনালোকে চিজিঅ'কটো চিনি পায় বহুত দিন আপোনালোকে বহুতকেইটা ভিডিঅ'তে মই চিজিঅ'ক দেখুৱাইছোঁ চিজিঅ' আপোনালোকে কৈছিলোঁ যে ট্ৰেইনিঙত গ'ল বুলি সি আজি 20 দিনমান হ'ল ভিডিঅ'ত দেখাবই পৰা নাই আৰু সি আজি সিদিনাখন ভিডিঅ'টোত একো কথা নক'লে আজি দুআষাৰ ক'ব সি কথা কি কয় নাজানো আৰু চিজিঅ' কিবা এটা ক দেখো তো গাইছ এতিয়া আমি গলি এটা দি আহি আছোঁ অৰুণাচলৰ বজাৰৰ কাৰণে আৰু আগত গৈ আছে চিজিঅ' এই পানীখিনি এতিয়া ট্ৰেইনিং মাৰিছে কেনেকৈ পাৰ কৰে মই তাকে ভাবিছোঁ
এজনকৈ গৈ আছে এতিয়া পাৰ হ'ব এতিয়া ওপৰত চিচাৰ আছে অৰুণাচলৰ গলি দি যাব ওলাইছোঁ আৰু লাহে লাহে মোৰ পাৰ হৈ লওঁ দুইটা ভিডিঅ' নোহোৱাৰ কাৰণে দুইটা বাচি গ'ল আৰু মই পানীত অলপ সোমালোঁ আৰু সেইটো আমাৰ কেম্পটো চাওক আপোনালোকৰ কেম্পৰ বাহিৰত আহিলে এতিয়া অৰুণাচললৈ গৈ আছোঁ ইয়াৰ পৰা কেনেকুৱা দেখে চাওক কেম্পটো আমাৰ ভিতৰৰ যিটো প্লাটুনটো আৰু এতিয়া আগত চিজিঅ' অ' চিজিঅ' মোৰ খাৰাপ নেকি আজি আৰু আপোনালোকে জনাবচোন চিজিঅ' কোনে কোনে ভাল পায় কমেণ্টত যাব চিজিঅ' টকোদা মিষ্টাৰ চিজিঅ' টকোদা তো গাইছ এতিয়া বৰ্তমান আমি অৰুণাচলৰ বজাৰৰ ওচৰ পামহি এতিয়া আৰু লগতে আমাৰ চিজিঅ' টকোদাই বোলে আজি গাহৰি খাই বোলে কেইজন মানুহ আছে গাহৰি খাবৰ কাৰণে চিজিঅ' 3-4জন 5জন আছে তেল মানে কি 5জন মানুহ খাম বুলি ভাবিছোঁ আৰু তাতে আজি বতৰটো ডাৱৰীয়া গাহৰি খাই ভালেই লাগিব কাৰণ ডাৱৰীয়া বতৰত মাংস খাই যিহেতু ভালেই লাগে যিহেতু মোৰ খাছ পাৰ্টনাৰ হয় দেই চিজিঅ' টকোদা মিষ্টাৰ আপোনালোকক কৈয়ে আছোঁ ভিডিঅ'ত আগতেও দেখুৱাই আছোঁ আৰু লগতে আপোনালোকে চিজিঅ' টকোদা কোনে কোনে ভাল পায় কমেণ্টত এটা জনাব আৰু চিজিঅ' টকোদা লাভাৰ বুলি এটা কমেণ্ট দিবচোন আৰু এইটো আপোনালোকৰ অৰুণাচলৰ ঘৰ পৰিৱেশটো ইমান ধুনীয়া কৰি ৰাখে মানে এই ঘৰটো মানুহৰ বহুত ভাল লাগে এই ঘৰটো চালে মোৰ মানে বহুত ভাল লাগে যিহেতু ডিচিপ্লিনত ৰাখে যিটো ডিচিপ্লিন আপোনালোকক দেখুৱাই আছোঁ সেই ঘৰটো চব কি ধুনীয়া ডিচিপ্লিনত পৰিপাটি পৰিৱেশটো ৰাখে অৰুণাচলৰ ঘৰ আৰু আমাৰ অসমত সৰু ঘৰ হ'লেও মানে আপোনালোকৰ কি বুলি কয় ডিচিপ্লিন মানে কি চাফ চিকুণত ৰাখে বস্তুবিলাক সদায় সেইটো কাৰণে ভাল লাগে এই ঘৰটো আৰু আপোনালোকে এই পাহাৰবোৰ দেখকচোন কেনেকুৱা বগা বগা হৈ গৈছে কুঁৱলীয়ে মানে এতিয়া বৰষুণ পৰিব এতিয়া আৰু আমি জল্দি বজাৰটো কৰি লৈ যাওঁ আৰু চিজিঅ' কি আজি কিনিবা কোৱা গাহৰি মাংস লৈ যাব লাগিব আৰু মেচততো এতিয়া বস্তু নাই কি খাবা মেচত কি চব্জি খাবা গাহৰি মাংস আৰু দালি তো চব্জি কি নিম তুমি ভাল পোৱা নিম কোৱা ফ্ৰেচবিন আলুটো লাগিব ফ্ৰেচবিন এসাঁজহে হ'ল আৰু দুসাঁজ শাক পাচলি কিবা লৈ যাম শুকান মাছ লৈ যাবা নেকি নামচিং গুড তো গাইছ এতিয়া বৰ্তমান অৰুণাচল পাইছোঁহি আৰু অৰুণাচলত সোমালোহি অৰুণাচল বজাৰ লেফ্ট ছাইডেদি সোমালে অৰুণাচলৰ বজাৰ পাই যাম ড্ৰিম ঘৰটো দেখিছে ন চিজিঅ' টকোদাৰ ড্ৰিম ঘৰ এইটো হয় সি পিছলৈ চাগে এইটো ঘৰ বনাব চিজিঅ' টকোদাই আৰু এই তাত যি আছে ইয়াত ম'হৰ মাংস কাটি আছে বৰ্তমান ইয়াত ম'হৰ মাংস কাটে দেই গাইছ ম'হৰ মাংস আমিতো নাখাওঁৱেই বাৰু এইবোৰ দেখুৱাই দিছোঁ আপোনালোকক আৰু এতিয়া বৰ্তমান বজাৰখন পাইছোঁহি এই চাইডত আছে মাছ চাই থাকক আপোনালোকে অৰুণাচলৰ মিনি বজাৰবিলাক কেনেকুৱা আপোনালোকে চাই থাকক এইখন অৰুণাচলৰ মানে লোকেল বজাৰ সৰু বজাৰ আৰু এইটো অৰুণাচলৰ ভিতৰত সোমাইছে যিহেতু অৰুণাচলত প্ৰায়ভাগ মানে আপোনালোকৰ মাইকী মানুহৰ দোকানবিলাক দিয়া গৈছেনে মতা মানুহত আপোনালোকৰ মাইকী মানুহ বেছি অৰুণাচলত দোকান দিয়া আমাৰ দিছে নহয় 20 টকা দিয়কচোন আলু 1 কেজি দিব আৰু আলু 1 কেজি আছে আলু 3 কেজি দিব পিঁয়াজ 1 কেজি দিব আৰু কি ল'ম চিজিঅ' বন্ধাকবি লওঁ নেকি বন্ধাকবি 1 কেজিমান আৰু আপোনালোকে অৰুণাচলত চাওক এইবিলাক মাইকী মানুহে প্ৰায়ভাগ দোকানবিলাকত কাম কৰে আৰু লগতে এইবিলাক দেখিছোঁ মাইকী মানুহ আৰু এইফালে চাওক মাইকী মানুহে মাংস কাটে চ' দোকানবিলাক এনেকুৱাই অৰুণাচলত প্ৰায়ভাগ মানে ফিমেল মানুহে কামবিলাক কৰে আৰু আমাৰ অসমত তেনেকুৱা নকৰে এয়া চাওক আপোনালোকে লোকেল চব্জি বেছি আছে অৰুণাচলৰ মানে মানুহে দেখিছে নহয় 3 কেজি দিব হা দাদা আৰু পিঁয়াজ 1 কেজি দিব চব্জি বন্ধাকবি লওঁ নেকি হা বন্ধাকবি লওঁ নেকি বন্ধাকবি কিলো সুধিব লাগিব বন্ধাকবি কিলো কেইটকা হা 20 টকা আৰু বিনৰ বিন কিমান 50 বন্ধাকবি 1.5 কেজিমান লৈ লওঁ বন্ধাকবি 1.5 কেজিমান লৈ লওঁ বিলাহী লওঁ তাৰপিছত তোৰ এয়া ফুলকবি বিন বেঙেনা কিবা কিবি লওঁ আৰু ইয়াত দেখিছে গাইছ বজাৰলৈ আহে ডঙাই দিছোঁ 2 টকা মোনা ডঙাই দিছোঁ দেখিছে নহয়
5 কেজিমান হ'ব 5 কেজি 6-7 কেজি আৰু এই বেক চাইডৰ অৰুণাচল দেখিছে নহয় আপোনালোকে অৰুণাচলখন চাওকচোন কি ধুনীয়া লাগিছে আপোনালোকে অৰুণাচলৰ টাউনখন চাওক কি ধুনীয়া লাগিছে আপোনালোকে অৰুণাচল আহিব পাৰিলে এপাক চাই যাবহি আৰু আমাৰ এতিয়া চিজিঅ দেখিছেনে বজাৰৰ মাজত কেনেকুৱা এটা খোজকাঢ়িব চিজিঅ কেনেকুৱা দাঙি কিমান ৱেট এইটো হা কিমান ৱেটমান হ'ব 6 কিলোমান হ'ব 6 কিলোমান আজি কষ্ট কৰ আৰু ভিডিঅ'টো বনোৱাৰ কাৰণে এইটো দেখিছে ন দেখাতহে পোৱালি ইমান ডেঞ্জাৰ হয় কিন্তু ট্ৰেইনিং বৰ ডেঞ্জাৰ ট্ৰেইনিং কৰে আপোনালোক দেখুৱাইছোঁ ট্ৰেইনিংবিলাক তাৰ খাতৰা ট্ৰেইনিং কৰে খাতৰা অ' বৰচা কিবা নি দিব লাগিব নেকি হেল্ল' গাইছ এইটো আমাৰ বেটেলিয়ান মোৰ লগৰ এটা ডিউটি মাৰি আছে দেখিছে ন গাইছ এইটো আমাৰ 22 বেটেলিয়ানটো আৰু লগৰকেইটা গৈ তাৰপৰা ৰাস্তাও বেয়া গাহৰি ল'ম বুলি আহিছিলোঁ গাহৰি আজি বেচাই নাই কাইলৈ খাম আৰু গাহৰি আজি নাখাওঁ আৰু দুইটাকে আজি বস্তা দঙাই দিছোঁ মেচ কামাণ্ডাৰ মই হয় দুইটাকে আজি চলাই দিছোঁ মেচ কামাণ্ডাৰে দেখিছে নহয় ত' গাইছ এতিয়া বৰ্তমান আমাৰ বিয়পি আহি পাই গ'লহি এইটো আমাৰ বিয়পিটো আৰু এই তাৰপৰা আহিলোগৈ অৰুণাচল এইটো চাইডে অৰুণাচল এইটো বৰ্ডাৰ দেখিছে ন বৰ্ডাৰটো পাৰ হৈ আমি অৰুণাচললৈ গ'লোঁ আৰু ইয়াতে আমাৰ থানা চানা আছে ওচৰতে চ' এতিয়া ব'লক ৰুমলৈ যাওঁ আৰু গাইছ এতিয়া বৰ্তমান আমাৰ বিয়পি পালোহি ফাইনেলি মানে কি আমাৰ মেচৰ যিটো মানে এইবাৰ মানে মাইনাছত লাগি গ'ল অলপ মানে এক্সট্ৰাকৈ খৰচ কৰিবলগীয়া হ'ল বহুত বেলেগ কিছুমান কামত মেচৰ পইচাৰ পৰা চ' মানে মেচৰ GDPটো মানে আপোনালোকৰ ডাউন হৈ গ'ল মানে মাইনাছত লাগিব মাইনাছতে লাগিছে আৰু দোকানৰ পৰা বাকী কৰি আনিবলগীয়া হৈছে আমি চবে মিলি 2000কৈ ক'লোঁ তেবোৰ এবাৰ মাইনাছত লাগি গৈছে তাৰপৰা বাকী কৰি আনিছোঁ নেক্সট মাহত মিলাই কৰি দিব লাগিব আৰু এতিয়া বৰ্তমান মানে কি GDP বহুত ল' তেনেকৈ আমি মেনেজ কৰি আহিছোঁ যিহেতু 500 ৰুপিজ আছে কাইলৈ দিনটোলৈকে মেনেজ কৰিব লাগিব আজি আপোনাৰ 260 ৰুপিজ বজাৰ হৈ গ'ল 265 ৰুপিজ বজাৰ হৈ গ'ল আৰু বাকীকেইটা আপোনালোকৰ এতিয়া বজাৰটো কাইলৈকে চলিব আৰু কিবা সৰু সুৰা এক্সট্ৰা বস্তু লাগিলে নিজৰ পইচা দি আনি দিব লাগিব আৰু নেক্সট যেতিয়া পইচা তোলা হ'ব তেতিয়া লৈ ল'ব পাৰি মানে বুজিছে নহয় গাইছ ত' মানে এতিয়া GDPটো ডাউন মানে মেচৰ আৰু মোৰ লগৰকেইটা গৈছে মেচত বস্তুকেইটা থ'বলৈ চ' আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আজি মানে অলপ মানে কি টাইম নাপালোঁ বতাহ বৰষুণ তেনেকুৱা হৈ আছে যে বতাহ বৰষুণ গৈছে সেইকাৰণে কণ্টেণ্টটো বিচাৰি মানে বিচাৰিলোঁ আছে মানে কণ্টেণ্ট বনাবলৈ ষ্টাৰ্ট নগ'ল মানে কণ্টেণ্টবিলাক আৰু যিটো বনালে মানে ভালদৰে বনালে ভাল লাগে যিহেতু মানুহৰ সুবিধা হ'ব লাগিব কণ্টেণ্টটো বনালে ন তেতিয়া বনাইহে ভাল লাগে চ' এতিয়া মই সেইটো বস্তু চোৱাও নাই ভালদৰে চোৱা দি ভালদৰে এটা কণ্টেণ্ট বনাই দিলোঁ ঠিক চ' আজি বাদ দিয়ক কাইলৈ মই আপোনালোকক আকৌ নেক্সট আকৌ সেই টপিকৰ ওপৰত ভিডিঅ' লৈ আহিম চ' ইমানখিনিয়ে ভিডিঅ'টো কেনেকুৱা পালে জনাব ধন্যবাদ